নগাঁও জিলাৰ কঠীয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত কচুৱাৰ আলিটাঙনি মধ্য ইংৰাজী বিদ্যালয়ৰ নতুন পূৰ্ণাংগ পৰিচালনা সমিতি গঠন কৰা হয়। আলিটাঙনি মধ্য ইংৰাজী বিদ্যালয় প্ৰেক্ষাগৃহত গাঁওবুঢ়া খাইৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত পুৰণা সমিতি ভংগ কৰি নতুন কমিটি গঠন কৰা হয়। উক্ত সভাত ইছমাইল হুছেইনক সভাপতি আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষকক সম্পাদক হিচাপে লৈ ১৭জনীয়া পৰিচালনা সমিতি গঠন কৰে। সভাত উপস্থিত থাকে CRCC মতিবুৰ ৰহমান আৰু হবিবুৰ ৰহমান। লগতে সভাত উপস্থিত থাকে জ্যেষ্ঠ শিক্ষক জনাব আলী, মাইনুল ইছলাম, আব্দুল আজিদ খান সহ সমাজৰ গণ্যমান্য ব্যক্তিসকল। সকলোলৈ মই ধন্যবাদ জনাইছোঁ। আলিটাঙনি এম ই মাদ্ৰাছাখন আজি ৩১ বছৰত ভৰি দিছে। এইখন বিদ্যালয়ৰ শিক্ষাৰ ক্ষেত্ৰত বহুত উন্নত, ছাত্ৰ ছাত্ৰী বহুত ধৰণৰ বৃত্তি পাইছে আৰু সুনামো কঢ়িয়াই আনিছে। গতিকে আশা কৰোঁ আজি আলিটাঙনি গাঁৱৰ ৰাইজে যি এখন নৱনিৰ্বাচিত কমিটি গঠন কৰি দিছে, সেই কমিটিৰ দ্বাৰা এই আলিটাঙনি এম ই স্কুলখনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰোঁ। আৰু মই এই বিদ্যালয়ৰ কেইদিনমান সভাপতি আছিলোঁ আৰু আজি মই ৰাইজৰ মাজত এখন সৰ্বাংগীন কমিটি গঠন কৰি দিয়াত মই আনন্দিত হৈছোঁ আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰি এই বিদ্যালয়ৰ মই এইখিনিতে মোৰ সংযুক্ত। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।